মই এজন পেঞ্চনাৰ। মাহৰ শেষৰটো সপ্তাহ, তাৰিখ 25, 26 নাইবা 27। মোবাইলৰ বাৰ্তাৰ অপেক্ষাত ৰৈ থকা মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। মই এজন পেঞ্চনাৰ। কাৰ্যালয়ৰ বৰাবাবুৰ টেবুল, এজি অফিচৰ হাতৰ পৰশ, বৰমূৰীয়া বিষয়াৰ স্বাক্ষৰ অবিহনে কোষাগাৰক গমেই নোপোৱাকৈ চিধাই পোনে পোনে মোৰ একাউণ্টত জমা হয় 22,820 টকা। মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। ল'ৰাৰ পঢ়াৰ বাবদ আগতীয়াকৈ উদং আছিল GPFৰ টোপোলা। গ্ৰুপ ইঞ্চুৰেঞ্চ, লিপ চেলাৰী মিলাই ছোৱালীৰ বিয়াৰ ফাৰ্নিচাৰ আৰু গহনা, মাটি আৰু গৃহ নিৰ্মাণৰ ঋণ পৰিশোধত গেছুৱেটি ব্যৰ্থ হোৱাত কমুটেট লোনৰ বোজাৰে মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। মই এজন পেঞ্চনাৰ। দৰবৰ বাকীটো প্ৰথমে দিয়াটো জীৱনৰ প্ৰতি ভীষণ ভাল পোৱা, জীয়াই থকাৰ শেষ ভৰসা। তেজৰ নমুনাত বংশগত ডায়েবেটিছ, বাৰ্ধক্যৰ আচলৰ ভাজত হৃদযন্ত্ৰৰ শিৰা উপশিৰাবোৰ ঠেক হোৱাত প্ৰেছাৰটোৱে কিছু কষ্ট দিলেও শৰীৰ মোটামুটি ভাল বুলি ক'বলৈ মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। বয়সৰ লগত মিলাই পিন্ধিবলৈ পত্নীৰ বাবে এযোৰ আকাশী নীলা বৰ্ণৰ মেখেলা চাদৰ, ফ্ৰিজত ভৰাবলৈ কেইটামান সতেজ ফল, বাতৰি কাকত পঢ়িবলৈ চশমাৰ ফ্ৰেমটো লগাই কিতাপৰ বিপণীত স্বাস্থ্যবৰ্তখন কিনাটো আকৌ মাহৰ 26 কিম্বা 27 তাৰিখলৈ ৰৈ থকাৰ সাৰথি মই এজন পেঞ্চনাৰ। কৰ্মব্যস্ততাৰ অজুহাতত নাতি নাতিনী পুত্ৰ বোৱাৰীৰ মৰম আকুলতাৰ অভাৱত বাৰান্দাতে বহি আছো পুৰণিকলীয়া আৰামী চকীখনত, সুখী হোৱাৰ বাস্তৱ অভিনয়েৰে জীৱন নাটৰ শেষ দৃশ্যাংশত ভাও দি মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। মই এজন পেঞ্চনাৰ। মৃত্যুৰ সাঁথৰটো বুজিবলৈ ধৰ্মৰ প্ৰতি হেঁপাহ জাগিছে। বন্ধু ৰহমানৰ মক্কা দৰ্শনৰ খবৰটো লৈ ময়ো ওলাম জগন্নাথলৈ। অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰলৈ মই এজন 60ৰ ঊৰ্ধৰ পেঞ্চনাৰ। ধন্যবাদ।